বন্ধুসকল আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ এইটো ভিডিঅ'ত। বন্ধুসকল, প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ যিসকল হিতাধিকাৰী আছে সেইসকল হিতাধিকাৰীৰ বাবে আৰু এটা নতুন আপডেট আহিছে। যিটো আপডেটত জনাম যে যিসকল হিতাধিকাৰীয়ে নেকি PM কিষাণত নতুনকৈ আবেদন কৰিছে আৰু যিসকল হিতাধিকাৰীয়ে নেকি PM কিষাণৰ পৰা আগতে টকা পাইছে কিন্তু বৰ্তমান টকা নাপায়, তেওঁলোকৰ বাবে আজিৰ ভিডিঅ'টো অতিকৈ গুৰুত্বপূৰ্ণ। তেওঁলোকে কিয় টকা নাপায় আৰু যিসকলে নতুনকৈ এপ্লাই কৰিছিল তেওঁলোকৰ নাম PM কিষাণৰ লিষ্টত আহিছে নে নাই, তেওঁলোকৰ আবেদনটো একচেপ্ট হৈছে নে ৰিজেক্ট হৈছে নে পেণ্ডিঙত আছে, এইটো ভিডিঅ'ত আমি A to Z আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। PM কিষাণ আঁচনিখন যেতিয়া আৰম্ভ হৈছিল 2019 চনত, তেতিয়া ইয়াত আৰু এটা অপশ্যন আছিলে ভিলেজ ডেছবুট আৰু পঞ্চায়ত ডেছবুট, কিন্তু এতিয়া এইটো অপশ্যন বৰ্তমান নাই। এইটো অপশ্যন প্ৰায় এবছৰৰ ওপৰত হৈছে চৰকাৰে ইয়াৰ পৰা আঁতৰাই দিছে, কিন্তু এইটো অপশ্যন আৰু বেলেগ এটা ৱেবছাইটত আছে। সেইটো ৱেবছাইটত আপোনালোকে চাব পাৰিব আপোনাৰ নামটো আপুনি যদি PM কিষাণত নতুনকৈ আবেদন কৰিছে তেনেহ'লে আপোনাৰ নামটো একচেপ্ট হৈছে নে ৰিজেক্ট হৈছে না পেণ্ডিঙত আছে, আপুনি সেইটো লিষ্টত চাব পাৰিব। আৰু যদি আপুনি আগতে টকা পাইছে আৰু এতিয়া টকা নাপায়, কিয় নাপায় সেইটো চাব পাৰিব। এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত সেইটো ৱেবছাইটৰ লিংক দি থম। আপোনালোকে এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত গৈ তাত ক্লিক কৰিলে সেইটো ৱেবছাইট আপুনি আপোনাৰ ষ্টেটাছটো চেক কৰিব পাৰিব। তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰপিছত আপোনাৰ ডিষ্ট্ৰিক্ট নেমটো চিলেক্ট কৰিব। তাৰপিছত চাব ডিষ্ট্ৰিক্টটো আকৌ চিলেক্ট কৰিব লাগিব। চিলেক্ট কৰাৰ পিছত আপোনাৰ ভিলেজটো চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত আপুনি ইয়াত আপোনাৰ ছাবমিটত ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা পেজত আহি যাব। ইয়াত আপুনি চামাৰিটো দেখিবলৈ পাব। ইয়াত টোটেল কিমান মানুহে এপ্লাই কৰিছিল আৰু কিমান ছাকচেছফুল হৈছে এপ্লাই আৰু কিমান ফেইল হৈছে, ইয়াত সকলো বস্তু দেখিবলৈ পাব। আৰু কিমানজন ইনএলিজিবল হৈছে সকলোখিনি চাব পাৰিব। আৰু টোটেল কিমানজনে অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিছিল সেইটো চাব পাৰিব। 1/6/2023 তাৰিখৰ পিছত কিমানজনে অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিছিল সেইটো চাব পাৰিব। অনলাইন ৰেজিষ্ট্ৰেশ্যনৰ ভিতৰত কেইজনৰ ৰিজেক্ট হৈছে এইটো চাব পাৰিব। কিমানজনৰ হৈছে এইটো চাব পাৰিব আৰু কিমানজনৰ পেণ্ডিঙত আছে সেইটো চাব। ইয়াৰ পিছত আপোনাৰ যদি একচেপ্টৰ লিষ্টটো চাব বিচাৰে নাইবা ৰিজেক্টৰ লিষ্টটো চাব বিচাৰে, তাৰ বাবে আপুনি আপোনাৰ অলপ ওপৰত স্ক্ৰল কৰি আপুনি ইয়াত দেখিবলৈ পাইছে আধাৰ অথেণ্টিকেশ্যন ষ্টেটাছ, ইয়াত ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত আকৌ এনেকুৱা পেজত আহি যাব। ইয়াত আপোনালোকে বৃত্তৰ সহায়ত দেখুৱাই দিয়া হৈছে। ইয়াত আপোনালোকে দেখিবলৈ পাইছে টোটেল চেণ্ট অথেণ্টিকেশ্যন, কিমানজনে টোটেল আবেদন কৰিছিল, ইয়াত সকলোৰে নাম দেখিবলৈ পাইছে আৰু কিমানজনৰ নাম ছাকচেছফুল হৈছে এইটো দেখিবলৈ পাব ইয়াত, আৰু কিমানজনৰ নাম ফেইল হৈছে ৰিজেক্ট হৈছে এইটো চাব পাৰিব। আৰু যদি ইয়াৰ পৰা কোনোবাই ছাছপেণ্ড কৰে তেতিয়া ইয়াৰ নামটো ইয়াত দেখিবলৈ পাব। অথেণ্টিকেশ্যন আণ্ডাৰ প্ৰচেছ, যিবোৰ মানুহৰ এতিয়া প্ৰচেছত আছে সেইটো ইয়াত দেখিবলৈ পাব। টোটেল ইনএলিজিবল, যিসকল অযোগ্য তেওঁলোকৰ নাম ইয়াত দেখিবলৈ পাইছে। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টোত এটা লাইক কৰি দিব। আৰু আপুনি যদি মোৰ চেনেললৈ প্ৰথমবাৰ ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেকুৱা ধৰণৰ হেল্পফুল ভিডিঅ'সমূহ সকলোতকৈ আগত পাবলৈ। আৰু যদি ফেচবুকত চাই আছে মোৰ পেজটো ফ'ল' কৰি লগতে আপোনাৰ বন্ধুসকললৈ শ্বেয়াৰ কৰি দিব। আজিৰ ভিডিঅ'টো ইমানেই, লগ পাম আৰু এটা নতুন ভিডিঅ'ত। তেতিয়ালৈকে ভালে থাকক, সুস্থ থাকক তাৰে কামনা কৰি আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। বাই বাই।